কবিতাৰ শিৰোনাম ক'ৰবাত কিবা এটা ঘটিছে। কবি প্ৰণয় ফুকন। ক'ৰবাত কিবা এটা ঘটিছে, আকুল নদীৰ বুকুবোৰ বালিময় হৈ উঠিছে। শীতৰ দিনতো গ্ৰীষ্মৰ উদ্বিগ্ন উত্তাপ, বিপন্ন হৈ উঠিছে মোৰ উদাসী উপত্যকা। ক'ৰবাত কিবা এটা ঘটিছে, ক্ৰমশ নিষ্প্ৰভ হৈ উঠিছে কবিতাৰ শব্দবোৰ, নীৰৱ হৈ পৰিছে প্ৰতিবাদী কণ্ঠবোৰ, নিৰ্বিকাৰ হৈ ৰৈছে সাধাৰণ মানুহ। ক'ৰবাত কিবা এটা ঘটিছে, শিশুবোৰে নজনা হৈছে গছ ফুল চৰাইৰ কথা। সংস্থানহীন যুৱকবোৰ আত্মঘাতী হৈছে। ক'ৰবাৰ পৰা ভাহি আহিছে অসহায় নাৰীৰ কান্দোন। ক'ৰবাত কিবা এটা ঘটিছে, বিজ্ঞানৰ উপদ্ৰৱত কমি আহিছে প্ৰজ্ঞাৰ সাধনা। মূল্যবোধ কি, দয়া মমতা ক'ত কোনেও নাজানে। দুটামান টকাৰ বিনিময়ত বিক্ৰী হৈছে বিবেক। ক'ৰবাত কিবা এটা ঘটিছে, বতাহত সিঁচি দিছে ঘৃণাৰ মাৰাত্মক ভাইৰাছ। আমি নিৰ্বিবাদে গ্ৰহণ কৰিছো সেই সংক্ৰমণ, অজানিতে আয়োজন কৰিছো ধ্বংসৰ যজ্ঞ। ক'ৰবাত কিবা এটা ঘটিছে, ঘটনাবোৰ হৈ উঠিছে সাধাৰণ কথা। কি ঘটিছে, কিয় ঘটিছে, ক'ত ঘটিছে, ঘটক, ঘটি থাকক, আমি চকু মুদি আছো। ক'ৰবাত কিবা এটা সাংঘাতিক ঘটিছে, কাণ পাতি শুনা, কিবা এটা কৰাহে দেশৰ মানুহ। ধন্যবাদ।